ইতিমধ্যে আপোনাক গম পাইছে যে বহু বিতৰ্কিত ডিঙি ভাঁজ লগাই লগাই গা ভাঁজ লগাই লগাই অসমীয়া জাতিটোক অপমানসূচক মন্তব্য কৰা উক্ত স্থানত উপস্থিত থকা শংকৰকে হওক বা শংকৰৰ লগত যোৱা শংকৰ বাহিনীয়ে হওক অপমানসূচক মন্তব্য কৰি বৰ্তমান সময়ত অসম পুলিচৰ ৰুখত পৰিছে তনু চাহি নামৰ সেই কম বয়সীয়া এগৰাকী ছোৱালী জীয়ৰী যি তনু চাহিক ইতিমধ্যে আৰক্ষী প্ৰশাসনে আটক কৰিছে। ভাল কথা, আটক কৰিছে, আটক কৰাটোত আমাৰ কোনো আপত্তি নাই। কিন্তু কেৱল আটক কৰি ৰাখিলে নহ'ব, আটক কৰা বিষয়টো নাটক হ'লে নহ'ব। আটক কৰা তনু চাহিক জেল হাজোতলে হাতত হেণ্ডকাফ লগাই প্ৰেৰণ কৰিব লাগিব। মই এতিয়া কথাটো লাইভত থাকোঁতে ৰাইজক সুধিছোঁ, ৰাইজে বিচাৰেনে যে তনু চাহিক হেণ্ডকাফ লগাই যি ধৰণে 307 তথা ভাৰতীয় ন্যায় সংহিতা BNS 109 ইনক্লুড নোহোৱাকৈ যি ধৰণে দাগী অপৰাধী নিচিনাকৈ মান সন্মান নষ্ট কৰি ছেল্ফ এষ্টিম এণ্ড ডিগনিটি নষ্ট কৰি শংকৰজ্যোতি বৰুৱাক হাতত হাত কেৰিয়া লগাই যে লৈ যোৱা হ'ল, অপমান যে কৰা হ'ল, সেই একেখিনি পানিছমেণ্ট কিন্তু বৰ্তমান সময়ত তনু চাহিয়ে পাব লাগিব। তনু চাহিক আটক কৰি ৰাখি ৰাইজৰ আকৌ ৰুখত পৰিছে বৰ্তমান সময়ত ৰাইজ, বিভিন্ন দল সংগঠন, বীৰ লাচিত সেনা অসম, টাইপা, আটাচু, AJYCP বা আটছা বা চাহ জনজাতীয় সংগঠনসমূহ বা ধৰিছোঁ অসমীয়া যুৱ মঞ্চ সকলো ওলাই আহিছে। আমি বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ অহা কালিলৈ ঘোষণা কৰিছে, অহা কালিলৈ দুলীয়াজান বন্ধ কৰি দিয়া হ'ব। আৰু আমি চাই লওঁ, আমি সকলো ৰাওনা হ'ম, প্ৰয়োজনত আমি সকলো ৰাওনা হ'ম দুলীয়াজানৰ অভিমুখে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কালিলৈ দুলীয়াজানত তৈল নগৰীক তীব্ৰ প্ৰতিবাদে উত্তাল কৰি তুলিব যে আমাৰ শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তি বা মুকলি কৰি দিব লাগে। ৰাইজে বিচাৰেনে যে তনু চাহি বুলি কোৱা ডিঙি ভাঁজ লগাই লগাই ये सब लोग फ्री में खाने वाला आदमी है, सब लोग फ्री में खाने वाला आदमी नहीं है, आप लोग फ्री में खाने वाला आदमी है, इसलिए आसाम आया है। অসমত তহঁতে ক্ষতি গাই নিচিনাকৈ কাম কৰিবৰ কাৰণে ये सब लोग दलाल है, कोई लोग दलाल नहीं है आसाम में, आप लोग दलाल है, खुद आप लोग दलाल है, इसलिए दलाल की कर रहा है। এতিয়া কথাটো এনেকুৱা ধৰণৰ যে তনু চাহিক কেৱল আটক কৰি নহ'ব, তনু চাহিক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। যিমানটা দিন আপোনাৰ বিনা দুখত শংকৰজ্যোতি বৰুৱাই জেলৰ ভাত খালে, ঠিক তেনেকৈ তনু চাহিক লগতো একেটা ঘটনা ঘটিব লাগিব। তনু চাহিয়ে উল্টা পুল্টা অদ্ভুত মন্তব্য দিবলৈ আৰম্ভ কৰিছে, পাগলামি কৰিবলৈ আৰম্ভ কৰিছে যে তনু চাহিয়ে, তাই নিজে তনু চাহি সন্মুখতে শুনিছিলোঁ, শংকৰৰ নামটো মুখত শুনিছিলোঁ, যোৱাকালি আজি ক'লে যে শংকৰজ্যোতি বৰুৱা নাছিলে, আকৌ ক'লে যে 4টাকৈ ভিডিঅ' বনাইছিলোঁ, ঘপককৈ ভুল হৈ গ'ল, এটা ভুল ভিডিঅ' আপলোড কৰি পালোঁ। গতিকে এই যে কুচক্ৰান্তবিলাক চলি আছে, যে ইতিমধ্যে ৰাইজে নখ জোকাৰিলে যে নৈ বিভিন্ন থানাত সচেতন যুৱকে যে এই বিষয়ৰ ওপৰত যে এজাহাৰ দিছে, আজি আনকি আমিও এখন এজাহাৰ দাখিল কৰিছোঁ। এতিয়া আমাৰ কথাটো হ'ল কি, যোৱাকালি বীৰ লাচিত অসমক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে 7 কোটি টকাৰ আমি হেনো ধন দাবী কৰিছোঁ বুলি অসমীয়াৰ এজন নতুন নৰূপী বদন, বহিৰাগত বিহাৰীৰ পোকৰ চেলেকা বুলি কৈছোঁ, বিহাৰীৰ লুঙি তলত সোমাই থকা এজন বদন, মিণ্টু শইকীয়াই যোৱাকালি অভিযোগ আনিছে, এখন সংবাদ মেল তেওঁ আয়োজন কৰিছে, বীৰ লাচিত অসমে 7 কোটি টকা দাবী কৰিছে। গতিকে বীৰ লাচিত অসমৰ বিভিন্ন থানাত আজি এজাহাৰ দাখিল কৰা হৈছে। আমি নিজেও আজি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। তনু চাহিক যিধৰণে আটক কৰিলে, ঠিক একেদৰে মিণ্টু শইকীয়াকো আটক কৰি দুয়োটাকে একে সময়তে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাতিপুৱা মই এটা নিউজতো 4টা ডিমাণ্ড কৰিছিলোঁ, তনু চাহিক গ্ৰেপ্তাৰ কৰিব লাগে, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। দ্বিতীয়তে হ'ল আমাৰ মিণ্টু শইকীয়াকো জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। তৃতীয়তে হ'ল বিনা চৰ্তে মুকলি কৰি দিব লাগে আমাৰ শংকৰজ্যোতি বৰুৱা প্ৰাক্তন আছুৰ ছাত্ৰ নেতা সাধাৰণ সম্পাদক। তাৰ পাছত এই যে SP জনক শাস্তিমূলক বদলীকৰণ কৰিব লাগে, যিজন SP মাথাত মগজত একো নাই, শুদ্ধ বিচাৰ কৰিব পৰা, যি এজন বিধায়কৰ ছত্ৰছায়াত কাম চলাই থাকে, নাচুৰ বান্দা, ৰিমট কণ্ট্ৰলৰ নিচিনাকৈ চাবিতে পুতলাৰ নিচিনাকৈ কাম চলাই থকা তাৰ SPক বদলি কৰিব লাগে, DC-কো তলব কৰিব লাগে। আৰু তাৰ যিজন বিধায়কজনে এইটো সময়ত মই কেইটামান ছেকেণ্ডৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি গু মাৰি শংকৰজ্যোতি বৰুৱাক যে গংগাত পেলালে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যে যিজন বিধায়কৰ শ্ৰুতলিপিমতে কাম চলাইছিলে তাৰ SPয়ে, যিজন বিধায়কে শংকৰজ্যোতি বৰুৱা এটা অসমীয়া সত্তাৰ পিছত সদায় বদনৰূপী এটা ৰূপ লৈ কাম চলাইছিলে, সেই বিধায়কজনকো মাতি আনি পেলাই তলব কৰিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ বিশ্বাস আছে আপুনি এই বিষয়ৰ ওপৰত হস্তক্ষেপ কৰিছে যেতিয়া ইয়াৰ এটা সঠিক সিদ্ধান্ত, সেই সিদ্ধান্তত আপুনি উপনীত হ'ব। তনু চাহিক খুব কম সময়ৰ ভিতৰত আজি ৰাতিয়ে পাৰিলে পঠিয়াই দিয়ক, জেললৈ পঠিয়াই দিয়ক, আৰু জেলৰ ভাত খাওক। আৰু ডিঙি ভাঁজ লগাই সুৰৰ একদম পূৰা সুৰৰ বিভিন্ন সুৰৰ টেগটো চেঞ্জ কৰি ফেচবুকত আহি পেলাই আমাৰ শৃংখল চলিয়াই কোৱা নিচিনাকৈ, এইটোতো আকৌ PUBG গেম খেলা নিচিনা বিষয় নহয়, আমাৰ মানুহে জেল খাই থাকিব, তাই মন গ'ল আটক কৰিবলৈ ক'ব, মন গ'ল তাই কিবা গোচৰ কৰিব, মন গ'ল ফেচবুকত আহি পেলাই কিবা আপডেট দিবহি। গতিকে এটাই অনুৰোধ, এই তনু চাহিক জেল হাজতলৈ একদম প্ৰেৰণ কৰিব লাগে। আৰু এই এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা আগতো ঘটিছে, আহি থকা দিনতো ঘটিব। এইটো ঘটনাই অসমীয়াৰ লগত কৰা অটপালি অন্যায় শেষ ঘটনা হওক।
যিটো ঘটনাৰ কাৰণে আহি থকা দিনত কেতিয়া কোনো কাৰণত কোনো বহিৰাগত এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী মন মগজুত কেতিয়াও কোনো কাৰণত ঘিউ নথকা মগজত মামুৰে ধৰা মগজৰ ঘিউ উৰ্বৰা শক্তি নথকা এনেকুৱা যেতিয়া বহিৰাগত কোনো ব্যক্তিয়ে যদি অসমীয়া টু বুলি মাত মাতিব নোৱাৰে ক'ব নোৱাৰে তেনেকুৱা ব্যক্তিয়ে যদি কেতিয়া কোনো কাৰণে আকৌ ঘটনা যেতিয়া বিক্ষিপ্ত ৰূপ দিবৰ কাৰণে সাহস নাপায় এইটো সেই ঘটনা হওক আৰু বিনা চৰ্তে শংকৰজ্যোতি বৰুৱাক মুকলি কৰি দিব লাগে আৰু শংকৰজ্যোতি বৰুৱাক এইবিলাক ছেকশ্যন নলগোৱাৰ পিছতো 109307 ছেকশ্যন নলোৱাৰ পাছত যে হাত কেৰিয়াৰ লগাই পেলাই তেওঁ যে মান সন্মানৰ যে আঘাত সানিলে তেখেতক ক্ষতিপূৰণ কৰিব লাগিব মান সন্মানত তেওঁ আঘাত সনাৰ কাৰণে মান সন্মান নষ্ট কৰাৰ কাৰণে তেওঁ আত্মসন্মান নষ্ট কৰাৰ কাৰণে তাৰ ক্ষতিপূৰণ তাৰ SP জনে দিব লাগিব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আমি আকৌ অনুৰোধ কৰিছোঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ চাগে ইয়াত নিৰ্দেশ বা স্বত্বছায়া বা আপোনাৰ হস্তক্ষেপ থাকিব যিটো কাৰণতে অসম পুলিচ প্ৰশাসন বাধ্য হৈছে তনু চাহিক আটক কৰিবৰ কাৰণে আটক কৰি জেৰা কৰি তেখেতক গ্ৰেপ্তাৰ কৰি হাতত সোঁ হাততে বাওঁ হাততে পাছফালে হাত দুখন পাছফালে দি বান্ধিব আগফালে নাবান্ধিব হাত দুখন পাছফালে দি বান্ধি হাত কেৰিয়া লগাই ইয়াত যি ৰুল ভায়োলেট হয় হ'ব তাৰ দায়িত্ব আমি ল'ম গতিকে তনু চাহিক জেল হাজতলৈ প্ৰেৰণ কৰক আৰু এনেকুৱা যাতে আহি থকা দিনত চাহি উপাধি এইবোৰ শুনাই নাছিলোঁ আমি কিবা নতুন নতুন উপাধি ঝা শুনিছোঁ পাণ্ডে শুনিছোঁ ইয়াৰে শুনিছোঁ চাহি উপাধি শুনা নাই আকৌ এনেকুৱা চাহিদহে কিবা উপাধিবিলাক নহ'লে জন্ম হ'ব গতিকে সিং উপাধি শুনিছিলোঁ কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত এই তেল ডিপুটো অসমীয়া মানুহৰ হাতত আহিব লাগিব কোনো অনা অসমীয়া হাতত এই তেল ডিপুটো যাব নোৱাৰিব অসমীয়া মানুহৰ হাতত আহিব লাগিব তাত দৰকাৰ হ'লে প্ৰয়োজন হ'লে প্ৰত্যেকটো দল সংগঠনে আমি সহায় সহযোগিতা আগবঢ়াম অনা অসমীয়া হাতত যদি তেল ডিপুটো কিবা কাৰণে যায় আকৌ প্ৰতিবাদ আৰম্ভ হ'ব বিলাসিতা অসম AJYCP এটাচু টাইপা বা অসমীয়া যুৱ মঞ্চ বা তাত থকা আপোনাৰ যিবিলাক আপোনাৰ চাহ জনজাতীয় যিবিলাক আপোনাৰ সংগঠন আছে বিভিন্ন জাতি জনগোষ্ঠী সংগঠনবিলাক আকৌ প্ৰতিবাদত আমি বহিম এই তেল ডিপুটো অসমীয়া থলুৱা মানুহৰ হাতত থাকিব লাগিব বৰা দত্ত গগৈ শইকীয়া গোস্বামী যিয়ে নহওক লাগিলে আমাক ক'বলগীয়া নাই শৰ্মা কিন্তু কথাটো হ'ল অসমীয়া থলুৱা মানুহৰ হাতত থাকিব লাগিব আৰু নেক্সট তাৰপিছতে হ'ল কেতিয়া কোনো কাৰণত কোনো বহিৰাগত দপদপনি উৎপাত ইয়াত নচলিব আগতে কেতিয়া কোনো কাৰণত চলিবলৈ দিয়া হোৱা নাছিলে বিলাসিতা অসমীয়া আইন হাতত তুলি লয় হয় তুলি লৈছিলোঁ আৰু ৰাইজে আমাক গুণ্ডা বুলি কয় হয় আমি গুণ্ডা হয় হাজাৰবাৰ গুণ্ডা হ'ম হাজাৰবাৰ আইন হাতত তুলি ল'ম কাৰণ কেতিয়াও কোনো কাৰণত কোনো অসমীয়াক কোনো আমাৰ থলুৱা ভগ্নী কোনো থলুৱা আমাৰ ককাই ভাই বাই ভনী ওপৰত আইৰ ওপৰত কাৰো বৰ মতাগিৰি নচলিব চিধা কথা ইয়াত কোনোবাই আমাক যদি দাদাগিৰি বুলি দেখাইছে বুলি কয় ইয়াতকৈ হাজাৰ গুণ দাদাগিৰি আমাৰ চলিব আৰু ইয়াত যদি কোনোবাই কয় আমি বৰ মতা দেখাইছোঁ ইয়াত আৰু ইয়াতকৈ বেছি বৰ মতাগিৰি চলিব আৰু কোনোবাই যদি আমি পাপ কৰিছোঁ তেতিয়াহ'লে মহাপাপ কৰিবলৈ কাৰণে বিলাসিতা অসম প্ৰস্তুত হৈ থাকিব এটা কথা অটল অদম্য অজৰ স্থিতি থাকি অসমীয়াৰ কাৰণে মাত মাতি অহা প্ৰত্যেকজন স্বাভিমানী অসমীয়া শদিয়া পৰা ধুবুৰী লৈ প্ৰত্যেকটো দল সংগঠনক আমি বিলাসিতা অসমৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সকলোৱে হেঁচাৰ কাৰণে বৰ্তমান সময়ত এখন চৰকাৰ চলি থকাৰ পাছত যিখন চৰকাৰে বহিৰাগত ব্যক্তিক ৰঙা দলিচা পাৰি দিয়ে আপোনালোকে গম পায় যে বহিৰাগত ব্যক্তিৰ প্ৰতি এখন চৰকাৰৰ অলপমান পীড়িত আৰু প্ৰেম অলপ বেলেগ আছে থলুৱা খিলঞ্জীয়া মানুহখিনিতকৈ গতিকে তাৰ পাছতো যে বাধ্য হৈছে তনু চাহিক যে আটক কৰিবৰ কাৰণে তেওঁক জেৰা কৰিবৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে এটা কম সময়ৰ ভিতৰত মহামান্য আদালতে তেখেতক দোষী সাব্যস্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰক আৰু অসম পুলিচ প্ৰশাসনে প্ৰেৰণ কৰক আৰু পুলিচ কাষ্টাডিত ল'বলৈ কোনো সময় নাই জেৰা কৰিবলৈ কোনো সময় নাই সকলো কথা জল পট হৈ আছে যে তনু চাহিয়ে এই চব ফ্ৰী মে খানে ৱালা আদমি হে এই চব দালালি হে এই চব দালালি হে মানে দত্ত গৌৰৱ গোহাঁই যদি দুলীয়াজনৰ দত্ততাক ক'লে মোক গাত লাগিব মই গুৱাহাটীত আছোঁ আজি যদি নলবাৰী কোনোবাই ধৰিছোঁ কলিতাত কয় তেতিয়াহ'লে মোক গাত লাগিব কোনো অসমীয়া কোনো বহিৰাগত ব্যক্তিয়ে আঙুলিয়াব নোৱাৰিব এতিয়া কাৰো কোনো কাৰণে ৰাইট দিয়া নাই সি আপোনাৰ বিজেপি হওক সি কংগ্ৰেছ হওক সি ধৰিছোঁ আটাচু হওক টাইপা হওক আছু হওক বিলাসিতা অসম হওক AJYCP হওক সেইবোৰ আমাৰ লগত ঘণ্টা মতলব নাই এটা কথা যে কেতিয়াও কোনো কাৰণত কোনো অসমীয়া ওপৰত কোনো অনা অসমীয়া বৰ মতাগিৰি দেখাব নোৱাৰিব ইয়াত তহঁতে ব্যৱসায় সূত্ৰে আহিছিলি ইয়াত তহঁতে পঢ়িবলৈ আহিছিলি তহঁতি XYZ যি কৰিবলৈ নহ'ব এখন আমাৰ জন্মভূমি হয় আজন্ম গৃহভূমি ইয়াত কেৱল অসমীয়া দাদাগিৰি দপদপনি চলিব আমি কেতিয়া কোনো কাৰণত কোনো বহিৰাগতৰ ওপৰত আমি বৰ মতাগিৰি আগতে দেখাই নাই পোৱা আৰু নেদেখাওঁ আৰু কোনোবা যদি বৰ মতাগিৰি দেখা চকু যদি ৰঙা চকু দেখা ৰঙা চকু কাঢ়ি অনা হ'ব হাত যদি কিবা কাৰণত যদি আমাৰ বহিৰাগত ব্যক্তি যদি অসমীয়া প্ৰতি হাত তোলে হাত ভাঙি দিয়া হ'ব এইবিলাক পাছত আইন কানুন এইবিলাক পিছত দেখা যাব জেল হয় গ্ৰেপ্তাৰ হয় হৈ আছোঁ হৈয়ে থাকোঁ একো তাত আমাৰ মতলব নাই এটাই কথা আজি প্ৰত্যেকজন অসমীয়া জয় হৈছে যে এখেতক যে এই তনু চাহি যে ডিঙি ভাঁজ লগাই কথা কোৱা তনু চাহি যে এৰেষ্ট কৰিছে বা আটক কৰিছে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰক আৰু তাৰ যিগৰাকী SP কোনো ফালৰ পৰা SP হোৱা তেখেত যোগ্যতা নহয় আকৌ এবাৰ দৰকাৰ হ'লে UPSC এক্সাম দিয়ক কাৰণ আপোনাৰ ডিগনিটি আপোনাৰ কি কয় চকীখনৰ সন্মান আপুনি দিবই নাজানিলে আপুনি চকীখনৰ সন্মান দিব নাজানিলে কাৰণে আপুনি তাৰ এজন আপোনাৰ কি কয় ৰাজনৈতিক নেতাৰ চাবি কাঠি মাতি আপুনি চলিলে আপুনি কোনো কি কয় নিজে সিদ্ধান্ত নোলোৱাকৈ কেৱল ৰাজনৈতিক হেঁচাত আপুনি শংকৰজ্যোতি বৰুৱাক জেল হাজতলৈ প্ৰেৰণ কৰিলে গতিকে আপোনাৰ নিচিনা ইয়াত আমাৰ SP নালাগে ঢেৰ SP আছে হে আপোনালোকে ডাঙৰ মই বেছি ক'বলৈ নাযাওঁ আমাৰ DCP আপোনাৰ কি কয় ৱেষ্টৰ পদ্মনাভ বৰুৱা চাক লৈ যাওক ভাল এজন কি কয় তেওঁ IPS হয় আৰু ঢেৰ IPS আছে আমাৰ ইয়াত IPSৰ অভাৱ নাই নহয় বাহিৰত থকা IPS বিলাক অসমলৈ গুচি আহক যি IPSে কেতিয়াও কোনো কাৰণত নিজৰ চকীখন বুজি নাপায় অসমীয়া আৱেগ অনুভূতি গুলি মাৰক সিহঁতৰ কাৰণে একোৱে নহয় সিহঁতে অসমীয়া আৱেগ অনুভূতি বুজি পাতো গুলি মাৰক সেইবিলাক মানে পিছৰ কথা নিজৰ যিটো ইয়াত লগাই থোৱা থাকে যে IPS এইটো সেই UPSC ক্ৰেক কৰি ইয়াত লগোৱা সন্মানটোকে যিয়ে জীয়াই ৰাখিব নাজানিলে তেনেকুৱা IPS আমাৰ SP দৰকাৰ নাই তাত আমাৰ ৰাইজে দৰকাৰ হ'লে থানা চলাব গতিকে এটা কথা যে তনু চাহিক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক তাৰ SPক বদলীকৰণ শাস্তিমূলক বদলীকৰণ কৰক দৰকাৰ হ'লে ক্ষতিপূৰণ দিব লাগিব কি কাৰণে হাতত হাত কেৰিয়া লগালে
তাৰ অচিয়ে তাৰ দৰকাৰ হ'লে ইয়াৰ উত্তৰ দিব লাগিব, ডিচিক দৰকাৰ হ'লে বদলীকৰণ কৰক। ডিচিয়ে বিষয়ৰ ওপৰত কিয় গুৰুত্ব নাই, আৰু তাৰ যিগৰাকী বিধায়কক ৰাইজে নচ্ছাত কৰক, নচ্ছাত। ৰাইজে এইবাৰ তাৰ তেৰেছ গোৱালা বুলি কয় মাথাত একো কি কয় ভাবিব পৰা ন্যূনতম জ্ঞান নথকা তেৰেছ গোৱালাক সকলোৱে নচ্ছাত কৰক। একে গোৱালা পাতিলে দৰকাৰ হ'লে বেলেগ এজন বিধায়কক ৰাইজে তুলিব, কিন্তু এনেকুৱা এজন বিধায়কক ৰাইজে কেতিয়াও কোনো কাৰণে আগবঢ়াই নিদিব যিজন বিধায়কে তাত জন্ম হোৱা তাৰ ঘৰৰ কাষতে থকা এজন ল'ৰাক যেতিয়া পাতি এটা সত্তাক যি বুজি পোৱা নাই, চিনি পোৱা নাই, ক'ত আপোনাৰ বাকী ঘাটিয়াম বাটিয়াম মানুহবিলাকক বুজি পাব। গতিকে এটাই কথা, বিভিন্ন ঠাইত তনু চাহী এগেইনষ্টত এজাহাৰ পৰিছিলে। এতিয়া মিণ্টু শইকীয়া, এই বদন, মই অথনি কৈছিলোঁ যে মিণ্টু শইকীয়া যদি বিয়া পতা নাই, বিয়া পাতিবলৈ যাওঁতে ছোৱালী চাবলৈ যাওঁতে তাৰ লগত 2-4জন সচেতন মানুহ যাব, যাৰ নিজৰ মগজে কোনো কালচাৰ কৰিব পৰা নাই, সি ভুলতে জীয়াক বুলি মাককে বিয়া পাতিব। একো ডিচিশ্যন লেছ পিপল, ডিচিশ্যন ল'ব নোৱাৰা মানুহ হয়। আৰু এই মিণ্টু শইকীয়া যি আপোনাৰ, মই যিমানখিনি গম পাওঁ, এই মিণ্টু শইকীয়া MLA চালা চামুণ্ডা হয়, MLA চালা চামুণ্ডা। এই মিণ্টু শইকীয়াক গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰি আৰু মিণ্টু শইকীয়াৰ এগেইনষ্টত আমি 7 কোটি টকা মানহানি কেছ আমি কোৰ্টত হেৰি কৰিম, গোচৰ তৰিম। ইতিমধ্যে আমি থানাত সকলোবিলাক থানাত দিছোঁৱে, আৰু এই মিণ্টু শইকীয়াক এৰেষ্ট কৰিব লাগিব। আৰু মিণ্টু শইকীয়াই 7 কোটি টকা বিল আছিল না অসমীয়া যে তাৰ পৰা যে বিচাৰিছিলে, তাক আমাৰ প্ৰমাণ দিব পাৰিব লাগিব। যদি প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে কিন্তু বাকী হিচাপটো আমি বেলেগকৈ কৰোঁ। গতিকে এটা কথা, কেতিয়াও সত্যক ঢাকি ৰাখিব নোৱাৰে। সত্য সূৰ্যৰ দৰে বহুত ডাঙৰ, বহুত পোহৰ, বহুত স্পষ্ট। গতিকে বীৰ লাচিত অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক কনষ্টেণ্ট যিটো হেঁচা, যি হেঁচাৰ কাৰণে IPS গিৰি ছুটি গ'ল, IPS গিৰি নাইকিয়া হৈ গুচি গ'ল। গতিকে এটাই কথা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ মানে অলপমান কথাটোক উমান পাইছোঁ, আপোনাৰ ইয়াত হস্তক্ষেপ আছে, এই ক্ষেত্ৰত আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এছপিক তাক শাস্তিমূলক বদলীকৰণ কৰক। আপোনালোকৰ ৰাইজ আছে, ৰাইজ থাকিব। আৰু তনু চাহীক একদম কি কয় অন্ধকাৰ কাৰাগাৰত ৰাখিব লাগে, আৰু সোনকালে শংকৰজ্যোতি বৰুৱাক মুকলি কৰি দিব লাগে। ইমানেই কথা, ধন্যবাদ। জয় অসম।